হেল্ল' গাইজ ৱেলকাম বেক টু মাই ইউটিউব চেনেল জিতুছ ব্লগ। আশা কৰোঁ আপোনালোক সকলোৱে ভালে আৰু ঠিকে আছে। তো মই আগতো এটা ভিডিঅ' আপলোড দিছিলোঁ ছাগলৰ, চাগে বহুতে চাইছে, বহুতে চাও নাই। তো সেইটা ভিডিঅ' চাই ল'ব। আৰু তেতিয়া ছাগল সৰু আছিল আৰু এতিয়া সেইকেইটা ছাগলকে দেখুৱাম পুনৰ। তো ভিডিঅ'টো সম্পূৰ্ণকৈ চাব, কিমান ডাঙৰ হ'ল আৰু কেইটামান বাঢ়ছে সেইকেইটাকো দেখুৱাম। তো গাইজ বলক ভিডিঅ'টো আৰম্ভ কৰোঁ। গাইজ এতিয়া হ'ল বগী আৰু এতিয়া বগীৰ পুতাক, এতিয়া সৰু বগী। ইয়াৰ নাম হ'ল জিকু চালা। এই জিকু, এই কেমেৰা দেখিছা একবাৰ, তুই একবাৰ মেচিককৈ হাঁহি মাৰি দি বগী। দুষ্ট না বিৰাট, একো নাই ক্ষমা, একো নাই যা। তই যিটো বগীও জাগো আৰু ইয়াকো চাগে একমাহমান লাগিব লাগে আৰু গা।你别笑。 তো গাইজ এইটা হ'ল বগা আৰু এইটো হ'ল ক'ৰে। এতিয়া ক'লে জাগব আৰু চাগে একমাহমান পিছত জাগব। তো গাইজ দেখা পাইছে চবে মানে ঘাঁহ চাহ খাই সেই পূৰা চোতালত থিয় হৈ আছে। পূৰা বগী কলি কলা জিকু চব আছে। আৰু ইহঁতৰ আগত আছে পূৰা এইটো ঘৰটোৰ ভিতৰত গৈ দেখুৱাব নোৱাৰিম, কাৰণ আন্ধাৰ হৈ আছে ভিতৰত পূৰা, মানে খিৰিকী চিৰিকী একো ব্যৱস্থা নকৰিলোঁ। তো গাইজ পূৰা বক্স টাইপৰ মৰাই দিয়া খাইছে আৰু পূৰা ইয়াতে দুষ্ট কৰি থাকে। পূৰা কাঠি আহিব একবাৰ চোতাল, একবাৰ কাঠিত সেনেকুৱা কৰি থাকে গাইজ। আৰু ৰাতি হ'লেহে সোমাব গাইজ, আৰু এঠান এনেকৈ থাকিব আৰু দুষ্ট কৰি। ছাগল বুলি দিগদাৰ, পূৰা দুষ্ট কৰি থাকে। আৰু এইটো হ'ল গাইজ বগী পূৰা টোপনি মাৰিছে। আৰু ইহঁতে পূৰা চাউল লৈ আহিছোঁ, মানে চাউলৰ কাৰণে বাগলা ইহঁতে গাইজ আগৰি ধৰিছে, দেখিবলৈ পাইছে। এইকেইটা আছিল ছাগলকেইটা। তো ভিডিঅ'টো চাই কেনেকুৱা লাগিল গাইজ কমেণ্ট কৰি ক'ব, আৰু ভাল লাগিলে লাইক ছাবস্ক্ৰাইব কৰিব। তো লগ পাম নেক্সট ভিডিঅ'ত গাইজ, বাই বাই।